কুমাৰপাৰা শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে ১০তম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ অনুষ্ঠিত। অসমৰ বুকুৰ পৰা সত্ৰীয়া সংস্কৃতি আৰু ঐতিহ্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক অনন্য প্ৰয়াসেৰে কুমাৰপাৰা শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ১০ম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ। সত্ৰাধিকাৰ সনাতন দাস বাপৰ নেতৃত্বত আৰু সত্ৰীয় সংস্কৃতিৰ সাধক মঞ্জুমণি বৰা তথা হলিৰাম বৰা বৰবায়নৰ অশেষ প্ৰচেষ্টাত এই মহোৎসৱভাগী সফলতাৰে অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱত আমেৰিকা, নেপাল, শ্ৰীলংকাৰ দৰে বিদেশী ৰাষ্ট্ৰৰ লগতে দেশৰ ছিকিম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উৰিষ্যা, মহাৰাষ্ট্ৰ, নাগালেণ্ড, মেঘালয়, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিকে ধৰি প্ৰায় 10খন ৰাজ্যৰ সহস্ৰাধিক শিল্পীয়ে অংশগ্ৰহণ কৰি সাংস্কৃতিক বিনিময়ৰ এক অভূতপূৰ্ব পৰিৱেশ সৃষ্টি কৰিছে। আজি পুৱা 9 বজাৰ পৰা অনুষ্ঠিত বিশেষ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা, সত্ৰাধিকাৰ সনাতন দাস, বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰভাত কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী সুৰেন্দ্ৰ কুমাৰ গোৱেল, অনুষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিক তেওঁলোকৰ সমাজ আৰু সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশেষভাৱে সম্বৰ্ধনাও জনোৱা হয়। মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি মঞ্জুমণি বৰা, সম্পাদক হলিৰাম বৰা বৰবায়নে জানিবলৈ দিয়া মতে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানে কেৱল সত্ৰীয়া সংস্কৃতিক বিশ্বজুৰি প্ৰসাৰিত কৰাই নহয়, বৰঞ্চ বিশ্ব ভাতৃত্ববোধ আৰু সাংস্কৃতিক আদান প্ৰদানৰ বান্ধোনক অধিক সুদৃঢ় কৰি তুলিব। এই 10ম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱত উপস্থিত হৈছোঁ আৰু এই মহোৎসৱ মই দেখিলোঁ কি সংগম কোৱা মানে কয়েকটা জগৰ পৰা মানুহ আধ্যাত্মিক পুৰুষ ইয়াত আহি উপস্থিত হৈছে। আমি দেখা পালোঁ পশ্চিম বাংগাল, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অৰুণাচল, ত্ৰিপুৰা, মণিপুৰৰ পৰা মানে আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত গীত, সংগীত, নৃত্য, কবিতা আবৃত্তি কৰা ব্যক্তি, ড্ৰামা কৰা ব্যক্তি ইয়াত আহি উপস্থিত হৈছে। নিশ্চিতভাৱে এই মই মাননীয় সনাতন দাস ডাঙৰীয়াক তেখেতে সভাপতি আৰু তেখেতে এই আমাৰ সত্ৰ তেখেতে সভাপতিও হয়। তেখেতক মই অভিনন্দন জ্ঞাপন কৰিছোঁ কি বৰ সুন্দৰ এটা কাৰ্যক্ৰম আপুনি হাতত নিলে আৰু ইমান মানুহ আপুনি মাতিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি যিটো নামো আপুনি দিলে সংগম, মানে সেই আধ্যাত্মিক সংগম, আমি ক'ব পাৰোঁ আমি সাংস্কৃতিক সংগম এটা যিটো ইয়াত আয়োজন হৈছিল আৰু এই আয়োজনত মই ভাৱ্যতা দেখিছোঁ, দিব্যতাও দেখি পাইছোঁ আৰু খুবেই মনটো খুবেই আনন্দিত হ'ল। মই নিজক কৃতজ্ঞ গৌৰৱ অনুভৱ কৰিলোঁ আৰু এইরকম যদি আমাৰ অসমত এরকম যদি কার্যক্রম ঠাই বিশেষ হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি যেটো আমাৰ পৰিকল্পনা আছিল এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাৰতৰ যেটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ আছে সেইটো আমি সিঞ্চিত কৰিব পাৰোঁ আৰু আমি বসুধৈৱ কুটুম্বকম যেটো আমাৰ নাৰা আছে সেই নাৰাটো আমি চৰিতাৰ্থ কৰিব পাৰোঁ। আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ আজিৰ পৰা 9 বছৰ আগতে এই অনুষ্ঠানটো প্ৰতিষ্ঠা মানে প্ৰথম মাৰ্গদৰ্শন আছিল আমাৰ এই আজি 10ম সংগম মহোৎসৱৰ কালচাৰেল ছেক্ৰেটাৰী মঞ্জুমণি বৰা আৰু তেখেতৰ হাজবেণ্ড হলিৰাম বৰা বৰবায়ন, তেখেতৰ দুজনৰ প্ৰচেষ্টাতে আজি এই 10ম সংগম মহোৎসৱত অৱতৰণ হৈছে আহি পাইছে। আৰু এই 10ম সংগম মহোৎসৱটো আচলতে সঁচাকৈ আপোনালোকে জানে সংস্কৃতিয়ে বা কলা কৌশলে বা সাহিত্য সংস্কৃতিয়ে মানুহক অন্তৰাত্মাক প্ৰফুল্লিত কৰে আৰু আধ্যাত্মিক চেতনা জাগৃত কৰে আৰু মন কি কৰে স্বচ্ছ হৈ পৰে আৰু স্বচ্ছতাৰে কি হয় এখন সুস্থ ভাৰত বা সুস্থ অসম গঢ়াত বা সুস্থ মানৱীয়তা থকাত সহায় কৰে। আৰু আজি আমি দেখিবলৈ পাইছোঁ এই সংগম অৰ্থাৎ মিলনৰ যিটো এটা উৎসৱ ফেষ্টিভেল, এই উৎসৱটোৱে আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত আমি উপকৃত হৈছোঁ কাৰণ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে নেপাল, মণিপুৰ, ছিকিম, অৰুণাচল, নাগালেণ্ড বিভিন্ন ভাৰতৰ পৰা আমাৰ কলা কৌশলী অহাৰ লগতে আমেৰিকা, শ্ৰীলংকাৰো আনকি আমাৰ শ্ৰীলংকা, আমেৰিকা আৰু কলিকতাৰ পৰা নেপালৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে। গতিকে আমি সঁচাকৈ আনন্দিত আৰু এই উৎসৱে অসমৰ জাতীয় জীৱনৰ মানে যিটো মানে সাংস্কৃতিক উৎসৱৰ বিকাশ, এই বিকাশটো পৰ্যায়ক্ৰমে বহুতভাৱে আগুৱাই লৈ যাব আৰু এই ক্ষেত্ৰত আমি মঞ্জুমণি বৰা লগতে আমাৰ হলিৰাম বৰা লগতে আমাৰ আজিৰ আমাৰ
আমাৰ মধ্য গুৱাহাটীৰ আমাৰ সন্মানীয় বিধায়ক তেখেতৰ ওচৰত মই এইটো কথা অৱগত কৰিছিলোঁ। তেখেতৰ এটা চিন্তা চৰ্চা আছে আৰু তেওঁ কৈছে মোৰ এনেকুৱা এটা চিন্তা চৰ্চা চলি আছিলে যে অসমৰ নহয় ভাৰতৰ গোটেই বিশ্বৰ কৃষ্টি সংস্কৃতিক আমি একত্ৰিত কৰি এটা সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ আদান প্ৰদান কি হ'লে কি হয় আমাৰ বিভিন্ন দেশলৈ আমাৰ সংস্কৃতি সিফালে যাব। আমাৰ সত্ৰীয়া সংস্কৃতি আছে, ক্লাছিকেল আমাৰ আছে, 8 প্ৰকাৰৰ ক্লাছিকেল আছে, এইখিনিতো থাকিবই। ইয়াৰ লগতে আমাৰ জনগোষ্ঠীয় লোক সংস্কৃতিৰ লগত আমি কি কৰিম বিশ্ব দৰবাৰত আমি সকলোখিনি আমি আদান প্ৰদান কৰি আমি এই অনুষ্ঠানটো বহল প্ৰচাৰৰ মাজেদি এটা ভাৰতৰ সৰ্বসন্মিলন এটা অনুষ্ঠান ঐক্য সংগতি আমি সমন্বয় ৰখাৰ এটা চেষ্টা কৰিছোঁ আৰু এই চেষ্টাত আমি অহৰহে লাগি থাকিম। আৰু অনাগত জীৱনত আমি সকলোৱে এটা আলোচনা কৰিছোঁ, আমি সৰ্বভাৰতীয় এটা কাৰ্যসূচী ৰাখিম, যিহেতু কৰ্মশালা সৰ্বভাৰতৰ কলা কৌশলীবিলাক আহিব আৰু আমাৰ অসমৰ শিল্পীয়ে সেই কলা কৌশলখিনি শিকিব। হয়, দশম সংগম মহোৎসৱ আমাৰ আগতে 9 বাৰ হৈ গৈছে। আমি বিভিন্ন ঠাইত কৰি আহিছোঁ। ৰাজহুৱা সত্ৰতো আগতো কৰিছোঁ। শ্ৰী ৰাজহুৱা সত্ৰৰ তত্বাৱধানত এইবাৰ আমি 10মবাৰ কৰিবলৈ সক্ষম হৈছোঁ। 10খন ৰাজ্যৰ পৰা আহিছে। 10খন মোটামুটি 11খন আজি সন্ধিয়ালৈ মধ্যপ্ৰদেশ আহি পাব। তেওঁলোকৰ টিকটৰ কাৰণে দেৰি হৈছে যিহেতু। বাকী শ্ৰীলংকা, নেপাল আৰু USA পৰা আহিছে। USA আৰু শ্ৰীলংকাই পাৰফৰ্মেঞ্চ কৰি গৈছে। আজি নেপাল আছে আৰু বিভিন্ন কলা কৌশলী তেওঁলোকৰ লোক সংস্কৃতি আমাৰ ভাৰতবৰ্ষৰ শাস্ত্ৰীয় সংগীতসমূহ নৃত্য। আমি আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে এইবাৰ এইটোক লৈ পেলাই আমি ভাৰত চৰকাৰৰ ওচৰত আমাৰ আজি অলপ দিন আগতে আমাৰ ধৰ্ণা কাৰ্যসূচী যন্ত্ৰ মন্ত্ৰত আমাৰ ধৰ্ণা হৈ গৈছে আৰু এইটোক লৈ তাৰমানে আমি দাবী কৰি আহিছোঁ। কাৰণ কৰোণা দিনৰ পৰা যেতিয়াৰ পৰা আমাৰ সকলো বন্ধ হৈছিলে কনচেশ্যনটো বন্ধ হৈ গ'ল, যিটো 75%। বিশেষকৈ আমাৰ যিহেতু সকলো শিল্পী ধনী নহয়, থলুৱা শিল্পীসকল আমি ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ হ'লে কি হয় আমিতো ট্ৰেইনতে আহিব লাগিব আৰু তাৰ কাৰণে যদি আমাক এই অকণমান সুবিধা যিটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া গৈছে কনচেশ্যনটো, সেই কনচেশ্যনটো আমাৰ কাৰণে যাতে মুকলি কৰি দিয়ে, পুনৰ খুলি দিয়ক। আমি সেইটো দাবী কৰি আহিছোঁ। আমি আজি এই মঞ্চৰ পৰা সংগম মহোৎসৱৰ আজি মঞ্চৰ পৰা আমি আমাৰ সংগম মহোৎসৱৰ সমূহ আমাৰ সদস্যসকলক লৈ পেলাই আমি এই কথাষাৰ কৈছোঁ যে আমাৰ যিটো কনচেশ্যন আমাৰ যাতে শিল্পীসকলে যাতে ওলাই আহিব পাৰে। বহুত শিল্পী আছে আমাৰ অসমৰ যেনেকৈ বহুখিনি শিল্পী আছে, তেনেকৈ ভাৰতবৰ্ষৰ চুকে কোণে আৰ্থিক অসুবিধাৰ কাৰণে বাহিৰত ওলাব নোৱাৰে। সেইকাৰণে আমি এইটোৱে বিচাৰিছোঁ, আমি দাবী জনাইছোঁ আমাক এই সুবিধাকণ দিয়ে, কনচেশ্যনখিনি যাতে আমাৰ মুকলি কৰি দিয়ে টিকটৰ ক্ষেত্ৰত। এইটো আমি অনুৰোধ কৰিছোঁ, দাবী কৰিছোঁ। কাৰণ যিহেতু আমাৰ দিল্লীত ইতিমধ্যে আমাৰ বহুকেইখন আমাৰ ৰাজ্যৰ পৰা তাত ধৰ্ণা কাৰ্যসূচী কৰি আহিছে আৰু আমি দাবী আৰু আমাৰ এইটো বিষয়ক লৈ পেলাই আমাৰ সংগম মহোৎসৱতে আমি বহুকেইজন আয়োজক লগ হৈ পেলাই আমাৰ এখন আলোচনা চক্ৰ হৈ গৈছে ইতিমধ্যে। তাত স্বাক্ষৰ কৰি পেলাই তাৰমানে আমি দিল্লীলৈ আমি পঠোৱাৰ যা যোগাৰ কৰি আছোঁ।